বিসমিল্লাহির রহমানির রহিম। আজি কেইটামান গুৰুত্বপূৰ্ণ মাসলা লৈ আহিছোঁ। প্ৰথম মাসলা হ'ল নমাজত কোনো মানুহে এটা ৰুকুনত তিনিবাৰ যদি খজুৱায়, বিনা কাৰণত তিনিবাৰ যদি খজুৱায়, তে নমাজ ফাঁচিদ হ'ব না নহ'ব। তাৰ উত্তৰ হ'ল নমাজত আচল বস্তু হ'ল খুশু খুজু হ'ব লাগে নমাজত। আৰু যদি খজুৱাই থাকে তে খুশু খুজু নাইকিয়া হৈ যাব। নমাজৰ যিটো খুশু আৰু খুজু ধ্যান আৰু বিনা কাৰণত যদি এবাৰ খজুৱায় তে তাৰ নমাজ মকৰুহ হৈ যাব। আৰু যদি জৰুৰতৰ কাৰণে এবাৰ দুবাৰ খজুৱাব পাৰে, কোনো অসুবিধা নহয়। আৰু বিনা জৰুৰতে যদি তিনিবাৰ খজুৱায় বা তিনিবাৰতকৈ বেছি খজুৱায় তে নমাজ ফাঁচিদ হৈ যাব। আৰু তিনিবাৰ খজুৱা যিটো কোৱা হয় আমলে কচিৰ হৈ গ'ল, আমলে কচিৰ হ'লে নমাজ ফাঁচিদ হৈ যাব। আমলে কচিৰ কোৱা হয় এজন মানুহ নমাজ পঢ়ি আছে, বাহিৰৰ এজন মানুহে যেতিয়া দেখিব তে গম পাব যে এই নমাজত নহয়। এটা ৰুকুনত, নমাজৰ এটা ৰুকুনত যদি তিনিবাৰ খজুৱায় বা তিনিবাৰতকৈ বেছি খজুৱায় তাৰ নমাজ ফাঁচিদ হৈ যাব। আৰু এটা মাসলা হ'ল সৈদাৰ অৱস্থাত যদি দুয়ো ভৰি দাঙি দিয়ে তাৰ নমাজ ফাঁচিদ হ'ব না নহ'ব। তাৰ উত্তৰ হ'ল সৈদাৰ হালতত, সৈদাৰ অৱস্থাত দুয়ো ভৰি যদি দাঙি দিয়ে আৰু এটা ৰুকুনৰ পৰিমাণ যদি দাঙি দিয়ে তাৰ নমাজ ফাঁচিদ হৈ যাব। এটা ৰুকুন কোৱা হয় এটা তসবিৰ পৰিমাণ যদি সি দুয়ো ভৰি দাঙি দিছে তাৰ নমাজ ফাঁচিদ হৈ যাব। এটা তসবিৰ কোৱা হয় সুবহান ৰব্বিয়াল আলা। এটা তসবিৰ পৰিমাণ যদি দুয়ো ভৰি দাঙি দিছে তাৰ নমাজ ফাঁচিদ হৈ যাব। আৰু এটা মাসলা হ'ল এৰি দিয়া নমাজৰ ফেদিয়া কেনেকৈ আদায় কৰিব লাগে। তাৰ উত্তৰ হ'ল এটা নমাজৰ ফেদিয়া হ'ল এটা সদকাই ফিতিৰ, আৰু তাত উইতিৰৰ নমাজৰ শামিল আছে। যদি কোনো মানুহে এদিনৰ নমাজ এৰি দিছে, সদকাই ফিতিৰ দিওঁতে সি 5 ওয়াক্তৰ নমাজটো এৰিছে কিন্তু 6 ওয়াক্তৰ দিব লাগিব, লগত উইতিৰৰ নমাজৰ সদকাই ফিতিৰ দিব লাগিব, ফেদিয়া দিব লাগিব। সি যিমান নমাজ এৰিছে 6 ওয়াক্ত হিচাপ কৰি সি ফেদিয়া দিব লাগিব। আৰু এটা ফেদিয়া হ'ল এটা সদকাই ফিতিৰ, আৰু সদকাই ফিতিৰৰ পৰিমাণ হ'ল 1633 গ্ৰাম গেহু বা তাৰ মূল্য